প্ৰভু যীশুৱে কোনটো মণ্ডলীক উঠাই নিবলৈ আহিব? আজিৰে পবিত্ৰ ক্ষণতে উজলি আজি আছো আমি কাইলৈ নাই, জীৱনথিৰ শুনাহে মানুহ ভাই, কি হ'ব মিছাতে পৰিচিকা চাই, গধূলি দেখিবা প্ৰভাত পৰহি যায়। আজি আছো আমি কাইলৈ নাই, জীৱনথিৰ শুনাহে মানুহ ভাই, কি হ'ব মিছাতে পৰিচিকা চাই, গধূলি দেখিবা প্ৰভাত পৰহি যায়। আজি আছো আমি কাইলৈ নাই, জীৱনথিৰ শুনাহে মানুহ ভাই। যিছু সেৱা কৰা নকৰি পলম, যিছু ধৰ্মৰ আমাৰ মহান কৰম, যিছু সেৱা কৰা নকৰি পলম, যিছু ধৰ্মৰ আমাৰ মহান কৰম। সময় মিছাতে নকৰিবা ক্ষয়, যিছুৰ সেৱাৰ এই সময়। আজি আছো আমি কাইলৈ নাই, জীৱনথিৰ শুনাহে মানুহ ভাই, কি হ'ব মিছাতে পৰিচিকা চাই, গধূলি দেখিবা প্ৰভাত পৰহি যায়। আজি আছো আমি কাইলৈ নাই, জীৱনথিৰ শুনাহে মানুহ ভাই। যিছুৰ সেৱা কৰা নকৰি পলম, যিছু ধৰ্মৰ আমাৰ মহান কৰম, যিছুৰ সেৱা কৰা নকৰি পলম, যিছু ধৰ্মৰ আমাৰ মহান কৰম। সময় মিছাতে নকৰিবা ক্ষয়, যিছুৰ সেৱাৰ এই সময়। আজি আছো আমি কাইলৈ নাই, জীৱনথিৰ শুনাহে মানুহ ভাই, কি হ'ব মিছাতে পৰিচিকা চাই, গধূলি দেখিবা প্ৰভাত পৰহি যায়। আজি আছো আমি কাইলৈ নাই, জীৱনথিৰ শুনাহে মানুহ ভাই।
নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো আৰু যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 3 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদৰ পৰা 13 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ 3 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদৰ পৰা 22 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম মণ্ডলীলৈ লিখা ষষ্ঠখন পত্ৰ হৈছে ফিলাডেলফিয়াত থকা মণ্ডলীৰ প্ৰতি লিখা এই ফিলাডেলফিয়াৰ মণ্ডলীয়ে পুনৰুজ্জীৱিত বা পুনৰ জাগৰণ হোৱা মণ্ডলীক প্ৰতিনিধিত্ব কৰে যিটো প্ৰায় 19 শতিকাৰ আৰম্ভণিৰ পৰা আৰম্ভ হৈছে আৰু খ্ৰীষ্টই পৃথিৱীৰ পৰা মণ্ডলীক উঠাই নিয়াৰ দিন পৰ্যন্ত থাকিব এই মণ্ডলী ঈশ্বৰৰ বাক্যলৈ ঘূৰি আহিছে প্ৰভু যীশুৱে কৈছে যিজনে জয় কৰে অৰ্থাৎ যিজন প্ৰকৃত বিশ্বাসী তেওঁ ঈশ্বৰৰ মন্দিৰত থকা স্তম্ভৰ নিচিনা কৰিব তেওঁৰ ওপৰত ঈশ্বৰৰ নাম আৰু ঈশ্বৰৰ নগৰৰ নাম লিখিব সেই নগৰ হ'ব নতুন জেৰুজালেম যিখন মোৰ ঈশ্বৰৰ পৰা স্বৰ্গৰ পৰা নামি আহিব এইটোৱেই হৈছে বিশ্বাসীজনৰ পাছপোৰ্ট আৰু ভিছাৰ নিচিনা আৰু ইয়েই বিশ্বাসীজনক স্বৰ্গৰ নাগৰিক হিচাপে এই পৃথিৱী বা ঈশ্বৰৰ বিশ্ব ব্ৰহ্মাণ্ডৰ যিকোনো ঠাইত মুক্তভাৱে পাৰ হ'বলৈ সক্ষম কৰিব প্ৰভু যীশুৱে তেওঁৰ ওপৰত তেওঁৰ নতুন নাম লিখিব বুলি কৈছে এইটো তেওঁৰ নাম আমাৰ নতুন নাম নাই বৰং তেওঁ কৈছে যে তেওঁৰ নিজৰ এটা নতুন নাম আছে যিটো তেওঁ আমাক দিব এই নতুন নামটো হৈছে তেওঁৰ লগত আমাৰ ব্যক্তিগত সম্পৰ্ক সপ্তমখন পত্ৰ হৈছে লাইডেকিয়া মণ্ডলীলৈ লিখা পত্ৰ মন কৰিবলগীয়া কথা যে বাইবেলত এইটোৱেই একমাত্ৰ ঠাই য'ত আমেন শব্দটো এটা সঠিক নাম বুজোৱা শব্দ হিচাপে ব্যৱহাৰ কৰা হৈছে আৰু ই হৈছে খ্ৰীষ্টৰ নাম প্ৰভু যীশু হৈছে আমেন শেষ মন্তব্য শেষ সিদ্ধান্তটো তেওঁৰ হাততহে আছে তেওঁ আলফা আৰু ওমেগা তেওঁই ঈশ্বৰৰ সকলো প্ৰতিজ্ঞা পূৰণ কৰিবলৈ গৈ আছে আৰু তেওঁ লাইডেকিয়াৰ লোকসকলক এই কথা জানিবলৈ দিয়ে কাৰণ এই মণ্ডলীয়ে খ্ৰীষ্টৰ ঈশ্বৰত্বক অগ্ৰাহ্য কৰিছে প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ প্ৰিয় শ্ৰোতা আজি আমি পাম লাইডেকিয়া মণ্ডলীৰ প্ৰতি প্ৰভু যীশুৱে দিয়া বাৰ্তা মণ্ডলীসমূহৰ প্ৰতি প্ৰভু যীশুৱে দিয়া 7টা বাৰ্তাৰ এইটো হৈছে শেষ বাৰ্তা লাইডেকিয়াক ছাৰ উইলিয়াম ৰেমছে নামৰ পণ্ডিত এজনে দ্য চিটি অফ কম্প্ৰমাইজ বা আপোচ কৰা নগৰ বুলি অভিহিত কৰিছে এই নগৰখন দ্বিতীয় এণ্টিঅকাছে প্ৰতিষ্ঠা কৰিছিল এই লাইডেকিয়া নগৰখন ইফিছ নগৰৰ পৰা প্ৰায় 40 মাইল পূবে ভূভাগৰ ভিতৰলৈ অৱস্থিত ই লাইকাছ নামৰ নদীৰ পাৰত অৱস্থিত ইয়াৰ মাজেৰে এটা বাট ইফিছলৈকে আগবাঢ়ি যায় আৰু পূব দেশৰ পৰা অহা লোকবোৰ এই নগৰৰ মাজেদি ইফিছলৈ যায় লাইডেকিয়া আছিল অতি সুন্দৰ উপত্যকা অঞ্চলত অৱস্থিত আজি কিন্তু এই নগৰখনৰ ভগ্ন অৱশেষ বন জংঘলৰ মাজত ঢাক খাই আছে ইয়াৰ নামটোৰ অৰ্থ হৈছে মানুহৰ ন্যায় বিচাৰ এণ্টিঅকাছৰ পত্নী লাউডিছৰ নামেৰেই এই ঠাইৰ নাম লাইডেকিয়া ৰখা হৈছিল এই নামেৰে কেইবাখনো চহৰ আছিল যদিও এইখন চহৰেই সকলো কেইখনৰ ভিতৰত বেছি বিখ্যাত আছিল লাইডেকিয়াৰ পৰা ফিৰগিয়ান পৰ্বতলৈ যোৱা বাটতে এটা মন্দিৰ আছিল এনাটলিয়ান মন্দিৰ মেন কাৰাও নামৰ দেৱতাৰ মন্দিৰ সেই অঞ্চলৰ আদিম লোকসকলৰ দেৱতা আৰু এই মন্দিৰ আছিল মানুহবোৰৰ বিভিন্ন কাম-কাজৰ কেন্দ্ৰস্থল স্বৰূপ তাতে এখন ডাঙৰ বজাৰো আছিল আৰু তালৈ বিভিন্ন ঠাইৰ লোক বেহা বেপাৰৰ কাৰণে আহিছিল লাইডেকিয়া আছিল প্ৰচুৰ ধন সম্পত্তি বেপাৰ বাণিজ্য আৰু গ্ৰীক সংস্কৃতিৰ কেন্দ্ৰস্থল ই আছিল বিজ্ঞান আৰু সাহিত্য সংস্কৃতিৰ ঠাই
ইয়াতেই এখন বিখ্যাত চিকিৎসাবিদ্যাৰ স্কুল আছিল। ইয়াতেই চকু আৰু কাণত দিয়া এবিধ বিখ্যাত পাউডাৰ আৱিষ্কাৰ কৰা হৈছিল। এই ঠাই কাৰখানা, উদ্যোগ আদিৰেও ভৰপূৰ আছিল। নগৰখন ভূমিকম্পৰ কাৰণে মানুহে অৱশেষত এৰি গৈছিল। সেই ঠাইত নগৰৰ ভগ্নাৱশেষ এতিয়াও আছে। অৱশ্যে গোটেই নগৰখনৰ ভগ্নাৱশেষ এতিয়াও মাটি খানি উলিওৱা হোৱা নাই। এই লাইদেগিয়াত থকা মণ্ডলীক প্ৰভু যীশুৱে যথেষ্ট চোকা ভাষাৰে সমালোচনা কৰিছে। আমি বাইবেলৰ পৰাই চাই যাব খুজিছোঁ। আমি পাঠ কৰি দিম প্ৰকাশিত বাক্য 3 অধ্যায় 14 নম্বৰ পদ। আৰু লাইদেগিয়াত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখা, যিজনা আমেন, যিজনা বিশ্বাসী আৰু সত্য সাক্ষী, যিজনা ঈশ্বৰৰ সৃষ্টিৰ আদি, তেওঁ এই কথা কয়। শাস্ত্ৰৰ কেৱল এই ঠাইতেই আমেন শব্দটোৱে ব্যক্তিক বুজাইছে, আৰু সেই ব্যক্তিজন হৈছে প্ৰভু যীশুখ্ৰীষ্ট। প্ৰভু যীশুখ্ৰীষ্টৰ এটা নাম হৈছে আমেন। যিচয়া 65 অধ্যায় 16 নম্বৰ পদটোত আচলতে এনেদৰে ক'ব পৰা যায়, সেই মানুহে আমেন ঈশ্বৰৰ নামেৰেহে নিজকে ধন্য বুলিব। যিচয়া 7 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদৰ বিশ্বাস শব্দটো আচলতে আমেন। আকৌ 2 কৰিন্থিয়া 1 অধ্যায় 20 পদত আমি পঢ়িবলৈ পাওঁ যে প্ৰভু যীশুৱেই আমেন। শেষ মন্তব্য তেওঁৰেই। তেওঁৱেই আলফা আৰু ওমেগা। তেওঁৱেই পিতৃ ঈশ্বৰৰ সকলোবোৰ প্ৰতিজ্ঞা ফলৱতী কৰিব। এই কথাটো তেওঁ লাইদেকিয়া মণ্ডলীক জনাই দিছে, কাৰণ এই মণ্ডলীয়ে প্ৰভু যীশুৰ ঈশ্বৰত্বক অৱমাননা কৰিব ধৰিছিল। যিজনা বিশ্বাসী আৰু সত্য সাক্ষী, অৰ্থাৎ একমাত্ৰ প্ৰভু যীশুৱেহে সকলো কথা প্ৰকাশ কৰিব আৰু সকলো কথা ব্যক্ত কৰিব। আজিকালি আমি সত্য কথা শুনিবলৈ নোপোৱাই হৈছোঁ। বাতৰি কাকত, সংবাদসেৱী লোক, ৰেডিঅ', টেলিভিছন, ডাঙৰ ডাঙৰ গণ্যমান্য লোক, ক'ৰো পৰা 100% সত্য কথা শুনিবলৈ আমি নোপোৱা হৈছোঁ। কিন্তু এনেকুৱা অসত্যৰ পয়োভৰৰ মাজতো এজনা আছে, বিশ্বাসী আৰু সত্য সাক্ষী, আৰু তেওঁ হৈছে প্ৰভু যীশুখ্ৰীষ্ট। যিজনা ঈশ্বৰৰ সৃষ্টিৰ আদি, অৰ্থাৎ তেওঁৱেই সৃষ্টিকৰ্তা। প্ৰভু যীশুখ্ৰীষ্টই হৈছে সৃষ্টিকৰ্তা। আমি আজি যি যুগত বাস কৰিছোঁ, তাত ঈশ্বৰক সৃষ্টিকৰ্তা বুলি মানি ল'বলৈ মানুহে টান পায়। মানুহে বিৱৰ্তনৰ সূত্ৰহে কয়। বহুতে ভাবে বিজ্ঞানে এই কথাই শিকায় বুলি, বান্দৰৰ পৰা মানুহ হ'ল বুলি। এজন প্ৰফেচাৰে কৈছিল, মই তথ্য বিচাৰোঁ, মই বিজ্ঞান বিচাৰোঁ। তেতিয়া বিখ্যাত বাইবেল পণ্ডিত এজনে উত্তৰ দিছিল, ৰ'ব, এই বিশ্বব্ৰহ্মাণ্ডখনৰ বিষয়ে দুটাই ব্যাখ্যা সম্ভৱ হ'ব পাৰে। প্ৰথমটো হ'ল ধাৰণা বা কল্পনা, কাৰণ সেই বিশ্বব্ৰহ্মাণ্ড সৃষ্টি হোৱাৰ সময়ত কোনো মানুহ নাছিল। কোনেও আচলতে কি ঘটিছিল দেখা পোৱা নাই, আৰু কোনেও গ্ৰহণযোগ্য ব্যাখ্যা দিবও পৰা নাই। গতিকে কেৱল ধাৰণা বা কল্পনাহে কৰিব লাগিব। আৰু দ্বিতীয়টো হৈছে ৰিভিলেশ্যন, প্ৰকাশ, অৰ্থাৎ ঈশ্বৰে জনাই দিয়া কথা, ঈশ্বৰৰ বাক্যই আমাক জনাই দিয়া কথা। আপোনাৰ আৰু মোৰ মাজত পাৰ্থক্য এইয়ে যে আপুনি ধাৰণা বা কল্পনা বিশ্বাস কৰে, কিন্তু মই ঈশ্বৰে জনাই দিয়া কথাহে বিশ্বাস কৰোঁ। কিন্তু মই ভাবোঁ যে মই অধিক দৃঢ় ভূমিত খোপনি লৈ আছোঁ, আৰু স্বয়ং সৃষ্টিকৰ্তাজনৰ সাক্ষ্য মোৰ লগত আছে। তেওঁ নিশ্চয় সেই বিষয়ে বেছি ভালদৰে জানে, কাৰণ সেই সৃষ্টিকাৰ্যৰ সময়ত তেওঁ নিজে উপস্থিত আছিল। তেওঁৱেই সৃষ্টি কৰিছিল। প্ৰভু যীশুৱেই সৃষ্টিৰ আদি, মূল, তেওঁৱেই সৃষ্টিকৰ্তা। এতিয়া 15 আৰু 16 নম্বৰ পদ দুটা পঢ়ি দিওঁ। মই তোমাৰ কৰ্ম জানো, যে তুমি চেঁচা নোহোৱা, তপতো নোহোৱা। তুমি হয় চেঁচা,
নহয় তপত হোৱা ভাল আছিল। এইদৰে তপতো নোহোৱা চেঁচাও নোহোৱা কেৱল কুহুমীয়া হোৱাত মই নিজ মুখৰ পৰা তোমাক বটিয়াই পেলাবলৈ উদ্যত আছোঁ। আন মণ্ডলীকেইটাৰ ক্ষেত্ৰত প্ৰভু যীশুৱে যেতিয়া তোমাৰ কৰ্ম মই জানো বুলি কৈছিল, তেওঁ সেই মণ্ডলীকেইটাৰ প্ৰশংসনীয় কৰ্মৰ কথা বুজাইছিল। সেই মণ্ডলীকেইটাই কৰা সৎকৰ্মৰ বাবে প্ৰভু যীশুৱে প্ৰশংসা কৰিছিল। কিন্তু এই মণ্ডলীৰ প্ৰতি প্ৰভু যীশুৰ প্ৰশংসামূলক একো কথা ইয়াত নাই। কেৱল সমালোচনামূলক কথাহে আমি ইয়াত দেখিবলৈ পাওঁ। ইয়াত কৰ্ম মানে বেয়া কৰ্মহে। সেই মণ্ডলীৰ কৰ্ম বেয়া আছিল। তুমি চেঁচা নোহোৱা তপতো নোহোৱা। তুমি হয় চেঁচা নহয় তপত হোৱা হ'লে ভাল আছিল। আচলতে সেই ঠাইৰ বিশেষ পটভূমিৰ সৈতে ৰজিতা খুৱাই এই কথা কোৱা হৈছে। লাইডেকিয়াত পানীৰ অলপ নাটনি আছিল। পাহাৰৰ পৰা নামি অহা পানী তেওঁলোকে জমা কৰিছিল। পাহাৰৰ পানী চেঁচা শীতল, কিন্তু লাইডেকিয়া আহি পাওঁতে পাওঁতে কুহুমীয়া হৈ পৰিছিল। উপত্যকাঞ্চলত লাইকাছ নদী আৰু মেইনডাৰ নদী লগলগা ঠাইতে আছিল এটা গৰম পানীৰ উঁহ। পানী ইমান গৰম যে ভাপ ওলাই থাকে। কিন্তু এই গৰম পানী লাইডেকিয়ালৈ লৈ গ'লে গৰম হৈ নাথাকে, লাহে লাহে চেঁচা হৈ কুহুমীয়া হৈ পৰে। প্ৰভু যীশুৱে লাইডেকিয়া মণ্ডলীক কুহুমীয়া বুলি কওঁতে তেওঁলোকে তাৰ অৰ্থ নিশ্চয় ভালদৰে বুজি পাইছিল। তেওঁলোকে কুহুমীয়া পানীহে ব্যৱহাৰ কৰিবলৈ পাইছিল। পাহাৰৰ পৰা অনা পানী আৰু ভৈয়ামৰ পৰা উঠাই নিয়া পানী দুয়োবিধ পানী কুহুমীয়া হৈ গৈছিল। কুহুমীয়া পানী খাবলৈ ভাল নালাগে। প্ৰভু যীশুৱে কৈছে, লাইডেকিয়া মণ্ডলী গৰমো নহয় চেঁচাও নহয়, কুহুমীয়া। গতিকে তেওঁ সেই পানী মুখৰ পৰা উলিয়াই পেলাব। চেঁচা মানে আচলতে বিশ্বাসৰ সকলোবোৰ মূল তত্ত্ব অস্বীকাৰ কৰা মণ্ডলী। কেৱল গতানুগতিকভাৱে ৰীতি নীতি পালন কৰি থকা মণ্ডলী। এনেকুৱা মণ্ডলীয়ে আচলতে খ্ৰীষ্টৰ শুভবাৰ্তা বিয়পাই দিয়াতকৈ শুভবাৰ্তাৰ বাধাস্বৰূপহে হয়। আনহাতে তপত মণ্ডলী মানে খ্ৰীষ্টৰ হকে আত্মিকভাৱে উৎসাহী আৰু সক্ৰিয় হৈ থকা মণ্ডলী। ঠিক ইফিচিয়া মণ্ডলীৰ নিচিনা। ইফিচিয়া মণ্ডলীয়ে তেওঁলোকৰ প্ৰথম প্ৰেম এৰিলেও আত্মিকভাৱে তপত হৈয়েই আছিল। খ্ৰীষ্টৰ সৈতে তেওঁলোকৰ এটা মধুৰ আত্মিক সম্বন্ধ আছিল। কিন্তু লাইডেকিয়া মণ্ডলী গৰমো নাছিল চেঁচাও নাছিল, কুহুমীয়াহে আছিল। আজি এনেকুৱা অৱস্থাৰ বহুতো খ্ৰীষ্টীয় মণ্ডলী আছে। বহুতো মণ্ডলীয়ে মধ্যম পন্থা অৱলম্বন কৰি চলি আছে। খ্ৰীষ্টৰ বিৰোধিতাও নকৰে আৰু খ্ৰীষ্টৰ হকে সাহসেৰে মাতো নামাতে। খ্ৰীষ্টীয় বিশ্বাসৰ হকে সাহসেৰে মাত মাতিবলৈ সংকোচ কৰে। অৱশ্যে সম্পূৰ্ণৰূপে বিশ্বাস পৰিত্যাগো কৰা নাই। সকলো ধৰণৰ লোককে সমানে গ্ৰহণ কৰি লয়। কাৰো বিৰোধিতাও নকৰে, কাৰো সপক্ষেও ক'ব নোখোজে। ঠিক এনেকুৱা এটা অৱস্থা। দুই নাৱত দুই ভৰি। কিন্তু এনেকুৱা মণ্ডলীয়ে প্ৰভু যীশুক অসন্তুষ্ট কৰে। তেওঁ তেনেকুৱা মণ্ডলীক মুখৰ পৰা উলিয়াই পেলাব, অৰ্থাৎ পৰিত্যাগ কৰিব বুলি জনাই দিছে। আৰু এনেকুৱা কুহুমীয়া অৱস্থাৰ মণ্ডলী আচলতে দুতলীয়া স্বভাৱৰ। পুনৰ জাগৰণৰ সময়ত, সংস্কাৰ আন্দোলনৰ সময়ত বহুতো খ্ৰীষ্টীয় মণ্ডলীয়ে দৃঢ়তাৰে খ্ৰীষ্টীয় বিশ্বাসৰ মূল তত্ত্ববোৰ মানি চলিছিল, সঁচা বুলি স্বীকাৰ কৰিছিল। কিন্তু কালক্ৰমত প্ৰকৃত বিশ্বাসৰ পৰা ফালৰি কাটি যোৱা আমি দেখিছোঁ বহুতো মণ্ডলীয়ে। ভক্তিৰ আকাৰধাৰী, কিন্তু তাৰ শক্তি অস্বীকাৰকাৰী। দুখৰ বিষয় যে এনেকুৱা বহুতো মণ্ডলী আজি আছে। কিন্তু আমি ঈশ্বৰক ধন্যবাদ জনাব পাৰোঁ যে গৰম অৱস্থাৰ বহুতো মণ্ডলী আজিও আছে। আজি আমিও নিজকে পৰীক্ষা কৰি চোৱা উচিত। আমি বাৰু খ্ৰীষ্টীয় বিশ্বাসত তপত হৈ আছোনে? নে লাহে লাহে কুহুমীয়া হৈ পৰিব ধৰিছোঁ? আমি নিজকে পৰীক্ষা কৰি চোৱা উচিত। এতিয়া 17 নম্বৰ পদটো পাঠ কৰি দিম। ইয়াত লিখা আছে, কাৰণ তুমি কৈছা মই ধনী, ধন সাঁচিলোঁ, মোৰ একোৰো অভাৱ নাই,
কিন্তু তুমিয়েই যে দুৰ্ভগীয়া, দিনহীন, দৰিদ্ৰ, অন্ধ আৰু উলংগ তাক নাজানা। কাৰণ তুমি কৈছা মই ধনী। লাইডেকিয়া চহৰখন অতি চহকী চহৰ আছিল। চাৰ্ডিৰ লগতে এই চহৰখনো সেই সময়ত অতি ধনী আছিল। কাৰণ তুমি কৈছা মই ধনী, ধন সাচিলো, মোৰ একোৰো অভাৱ নাই। সকলো সমস্যাৰ সমাধান টকা পইচাৰেই কৰিব পাৰিব বুলি তেওঁলোকে হয়তো ভাবি আহিছিল। আজিও বহুতো লোকে তেনেকৈ ভাবে। বহুত ধন সম্পত্তি থাকিলেই নিজকে নিৰাপদ বুলি ভাবি থাকে। কিন্তু কথাটো তেনেকুৱা নহয়। লাইডেকিয়া মণ্ডলীয়েও তেনেকৈ ভাবিছিল। কিন্তু প্ৰভু যীশুৱে কি কৈছে? তুমি কৈছা মই ধনী, ধন সাচিলো, মোৰ একোৰো অভাৱ নাই। কিন্তু তুমিয়েই যে দুৰ্ভগীয়া, দিনহীন, দৰিদ্ৰ, অন্ধ আৰু উলংগ তাক নাজানা। এৰা। টকা পইচা থাকিও তেওঁলোক দৰিদ্ৰ, কাৰণ আত্মিক জীৱনত তেওঁলোক অতি দৰিদ্ৰ আছিল। প্ৰভু যীশুৱে আজি এই কথা কৈ আছে আমাক, প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীক। তুমি মোক প্ৰভু বোলা, কিন্তু মোৰ বাধ্য নোহোৱা। মোক পোহৰ বোলা, কিন্তু মোক নেদেখা। মোক পথ বোলা, কিন্তু মোত নচলা। মোক জীৱন বোলা, কিন্তু মোক গ্ৰহণ নকৰা। মোক জ্ঞানী বোলা, কিন্তু মোক অনুকৰণ নকৰা। মোক মনোৰম বুলি কোৱা, কিন্তু মোক প্ৰেম নকৰা। মোক ধনী বুলি কোৱা, কিন্তু মোক নোখোজা। মোক অনুগ্ৰহশীল বুলি কোৱা, কিন্তু মোত ভৰসা নকৰা। মোক ন্যায়বান বুলি কোৱা, কিন্তু মোক ভয় নকৰা। গতিকে যদি মই তোমাক শাস্তি দিওঁ, মোক কিন্তু দুখ নিদিবা। প্ৰিয় শ্ৰোতা, আমি বাৰু কি অৱস্থাত আছো? আমাকো প্ৰভু যীশুৱে আজি কৈ আছে একেই কথা। আমি নিজকে পৰীক্ষা কৰি চোৱা উচিত। এতিয়া 18 নম্বৰ পদটো পঢ়িম। ইয়াত এনেদৰে লিখা আছে, এতেকে তুমি ধনী হ'বলৈ জুইত খপা সোণ আৰু তোমাৰ উলংগতাৰ লাজ প্ৰকাশিত নহ'বলৈ বস্ত্ৰান্বিত হ'বলৈ বগা বস্ত্ৰ আৰু দৃষ্টি পাবৰ কাৰণে চকুত লিপিবলৈ চকুৰ মলম, এই সকলোকে মোৰ পৰা কিনা। মই তোমাক এই বুদ্ধি দিছোঁ। এতেকে তুমি ধনী হ'বলৈ জুইত খপা সোণ মোৰ পৰা কিনা, অৰ্থাৎ প্ৰভু যীশুৰ বহুমূলীয়া তেজ। তোমাৰ উলংগতাৰ লাজ প্ৰকাশিত নহ'বলৈ বস্ত্ৰান্বিত হ'বলৈ বগা বস্ত্ৰ মোৰ পৰা কিনা। সেই বগা বস্ত্ৰ মানে প্ৰভু যীশুৰ ধাৰ্মিকতা। আৰু দৃষ্টি পাবৰ কাৰণে চকুত লিপিবলৈ চকুৰ মলম মোৰ পৰা কিনা, অৰ্থাৎ পবিত্ৰ আত্মা। পবিত্ৰ আত্মাইহে আমাৰ আত্মিক চকু মুকলি কৰিব পাৰে। 19 নম্বৰ পদটো পঢ়িছোঁ। যি যি মানুহক মই প্ৰীতি কৰোঁ, সেই সকলোকে অনুযোগ কৰোঁ আৰু শাস্তি দিওঁ। এইকাৰণে তুমি উদ্যোগী হৈ মন পালতোৱা। উদ্যোগী হোৱা অৰ্থাৎ তপত হোৱা। মন পালটন কৰি প্ৰভু যীশুৰ প্ৰতি বাধ্য হৈ আত্মিক জীৱনত তপত হ'বলৈ কোৱা হৈছে। মই যি মানুহক প্ৰীতি কৰোঁ, সেই সকলোকে অনুযোগ কৰোঁ আৰু শাস্তি দিওঁ। এৰা। প্ৰভু যীশুৱে আমাক অপথে যোৱা দেখিলে শাস্তিও দিব, কাৰণ তেওঁ আমাক প্ৰেম কৰে। 20 নম্বৰ পদটো পঢ়ি দিছোঁ। চোৱা, মই দুৱাৰত থিয় হৈ টুকুৰিয়াই থাকোঁ। কোনোৱে যদি মোৰ মাত শুনি দুৱাৰ মেলে, তেন্তে মই তেওঁৰ তাত সোমাই তেওঁৰে সৈতে ভোজন কৰিম আৰু তেওঁ মোৰে সৈতে ভোজন কৰিব। প্ৰভু যীশুৱে প্ৰতিজন লোকৰ হৃদয়ৰ দুৱাৰত টুকুৰিয়াই থাকে। তেওঁৰ সেই মাত শুনি হৃদয়ৰ দুৱাৰ মুকলি কৰি দিলে তেওঁ অন্তৰত প্ৰৱেশ কৰে আৰু পাপৰ ক্ষমা দান কৰি পৰিত্ৰাণ দিয়ে। আপোনাৰ হৃদয়ৰ দুৱাৰ খুলি দি আপুনি বাৰু প্ৰভু যীশুক আপোনাৰ হৃদয়লৈ আহ্বান কৰিছেনে? 21 নম্বৰ পদটো পঢ়ি দিম। মই নিজে যেনেকৈ জয় কৰি মোৰ পিতৃৰ লগত তেওঁৰ সিংহাসনত বহিলোঁ, তেনেকৈ যিজনে জয় কৰে তেওঁক মোৰে সৈতে মোৰ সিংহাসনত মই বহিবলৈ দিম। মণ্ডলীবিলাকলৈ আত্মাই যি কথা কৈছে, যাৰ কাণ আছে তেওঁ তাক শুনক। প্ৰভু যীশুৱে
পিতৃ ঈশ্বৰৰ সিংহাসনত পিতৃৰ সৈতে বহি শাসন কৰাৰ সুন্দৰ ছবি ইয়াত দিয়া হৈছে। কিন্তু অতি গুৰুত্বপূৰ্ণ কথা এয়ে যে তেওঁ তেওঁৰ প্ৰকৃত বিশ্বাসীসকলকো সেই সিংহাসনত তেওঁৰে সৈতে একেলগে বহুৱাব বুলি কৈছে। প্ৰিয় শ্ৰোতা, খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে ইয়াতকৈ আৰু ডাঙৰ আশা আৰু আনন্দৰ কথা কি থাকিব পাৰে? আপুনি বাৰু প্ৰভু যীশুৰ সৈতে স্বৰ্গৰ সেই সিংহাসনত বহিবলৈ পাবনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। সাতটা মণ্ডলীলৈ লিখা পত্ৰকেইখনত আমি এই সাতটা মণ্ডলীক অতি নিৰ্দিষ্ট সময় বুজাবলৈ ব্যৱহাৰ কৰা দেখিবলৈ পাওঁ আৰু সেইবোৰ বহুলাংশে পূৰণ হৈছে বুলি ক'ব পাৰি। বহুতেই বিশ্বাস কৰে যে আমি শেষৰ দুটা মণ্ডলীৰ সময়ছোৱাত বাস কৰি আছো। আজি সংগঠিত আনুষ্ঠানিক দৃশ্যমান মণ্ডলীত বিভাজন ঘটিছে। লাইডেকিয়াৰ মণ্ডলীয়ে প্ৰতিনিধিত্ব কৰা সেই মণ্ডলীও আছে যি মণ্ডলী বিশ্বাস ভ্ৰষ্টতাৰ মাজলৈ অধিক আগবাঢ়ি যাব ধৰিছে। আৰু সেই মণ্ডলীও আছে যি মণ্ডলী ঈশ্বৰৰ বাক্যত লাগি আছে, অৰ্থাৎ ফিলাডেলফিয়াৰ মণ্ডলীয়ে প্ৰতিনিধিত্ব কৰা মণ্ডলীখন। আৰু এইটো মণ্ডলীক প্ৰভু যীশুৱে উঠাই লৈ যাবলৈ আহিব। আনটো মণ্ডলীৰ এটা প্ৰচণ্ড সংগঠন আছে যিবোৰে নিজকে হয়তো খ্ৰীষ্টীয় মণ্ডলী বুলি কয়, কিন্তু হয়তো বহু আগতেই ঈশ্বৰৰ বাক্য আৰু খ্ৰীষ্টৰ ব্যক্তিত্বৰ পৰা আঁতৰি গৈছে। এটা মণ্ডলীক ৰেপচাৰ কৰা হ'ব, আনটো মহাক্লেশলৈ যাব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছো। সামৰণিতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছো। সুন্দৰ সময় তুমি আমাক প্ৰত্যেকক দিয়াৰ বাবে। বিশেষকৈ প্ৰভু এই সময়তে প্ৰাৰ্থনা কৰিছো তোমাৰ চৰণত, যি তোমাৰ পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল, এই বাক্য প্ৰতিজন দৰ্শকে বুজি পাইছে বুলি প্ৰভু বিশ্বাস কৰোঁ। আৰু তেওঁলোকক প্ৰভু তুমি আশীৰ্বাদ কৰিবা, যাতে প্ৰভু বিশ্বাসত তেওঁলোকে প্ৰভু দৃঢ় হ'ব আৰু তেওঁলোকে সদায় যাতে প্ৰভু তোমাক তেওঁলোকৰ জীৱনত আগস্থান দি প্ৰভু চলিবলৈ পাৰিব, তেনে আশীৰ্বাদ দান কৰা। আৰু তেওঁলোকৰ প্ৰতিটো অভাৱ অভিযোগবিলাক প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে খ্ৰীষ্টক গ্ৰহণ কৰা সকলক। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে কুহুমীয়া মণ্ডলীয়ে কেনেধৰণৰ স্বভাৱ বুজায়? অপশ্যন এ পৰিপক্ক, অপশ্যন বি অত্যাচাৰী, অপশ্যন চি সুবিধাবাদী, অপশ্যন ডি দুতলীয়া। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।